নমস্কাৰ, মই নিপেন বৰা আপোনাক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আহিছোঁ মই আগত যি স্লেব ঢালিছিলোঁ ফাৰ্ষ্ট ফ্ল'ৰ মানে গ্ৰাউণ্ড ফ্ল'ৰ, এতিয়া ফাৰ্ষ্ট ফ্ল'ৰৰ কাম আৰম্ভ কৰিম। তো ওপৰ পোষ্টৰ কাম আৰম্ভ কৰিম। ভিডিঅ'টো ওপৰলৈ ঠেলি নিদিব, পুনৰবাৰ কৈছোঁ ভিডিঅ'টো ওপৰলৈ ঠেলি নিদিব, সম্পূৰ্ণকৈ ভিডিঅ'টো চাওক। ইয়াৰ পৰা কিছু কথা শিকিব পাৰিব। যদিহে সপোনৰ ঘৰ এখন আপোনালোকে বনাই আছে, কেনেধৰণে ফাৰ্ষ্ট ফ্ল'ৰ পোষ্ট জইন হয়, কেনেধৰণে ৰিঙৰ প্ৰভিজন হয়, কেনেধৰণে যুগল হয়, কেনেধৰণে পোষ্টটো আমি বান্ধিম, সকলোবোৰ আপোনালোকক দিনতীয়া কাৰ্যসূচী দেখাই থাকিম। সৰুকৈ ভিডিঅ' এটা, তো সম্পূৰ্ণকৈ চাই থাকক, ভিডিঅ'টো স্কিপ নকৰিব। আৰু পুনৰবাৰ কৈছোঁ ওপৰলৈ ঠেলি নিদিব, ফিনিচিং চাওক। তো আমাৰ ফাৰ্ষ্ট ফ্ল'ৰ পোষ্টৰ কাৰণে আমাৰ টুটুৱে ৰিং কাটি আছে, মেচিন লগাই ল'লে, তো কাটি আছে। এইফালে বালিৰ মাজত আমাৰ শালখন ফচি গ'ল, তাৰমানে বালিখিনি চাইড কৰিবলগীয়া হৈছে। তো আমাৰ বিহু আৰু পোৱালীয়ে কাম কৰি আছে এইফালে। তো আজি আমি 4টাহে আছোঁ, তো বাকী মানুহ নাই। তো সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকক, দেখাই আছোঁ কেনেধৰণে কি কৰিম। বিহু হাঁহ এটা দি দে, পোৱালি হাঁহ এটা দি দে। এইটো আৰু এইফালে টুটু, এইটোৱে হাঁহ নিদিয়ে আকৌ, ই অলগত ধৰ শেষ হাঁহিছে, দিছে নাই? কামত পূৰা সি ব্যস্ত। তো চাই থাকক ভিডিঅ'টো। এই আমাৰ বিহুৱে টুটুৱে পূৰা পোষ্ট বান্ধি আছে। তো পোষ্টৰ আমি কেনেকুৱা প্ৰভিজন দিছোঁ আপোনালোকক দেখাই দিছোঁ। ফাৰ্ষ্ট ফ্ল'ৰ এইটো আমাৰ 135 ডিগ্ৰী, এইটো আমাৰ কৰ্ণাৰ আছে, দেখিছেনে? এইটো জইনবোৰ আমি এফালৈকে দিয়া নাই, আমি চাৰিও চাইডে 4ডাল ৰডত কভাৰিং কৰি দিছোঁ। এডাল ইয়াত, এইফালে আমাৰ এক চাইডে আমাৰ জইনবোৰ দিয়া নাই। আপোনালোকে চাব যে এক চাইডে জইনবোৰ দিলে মানে ভাল নহয় কামটো, তো কেৰেক হোৱাৰ চান্স থাকে। তো মানে আমি মিলাই দিছোঁ 4 চাইডে। বাকী আমাৰ 4 চুটৰ দুডাল ৰড আছে, আৰু 16ৰ দুডাল আছে, আৰু 12ৰ দুডাল আছে। তো এইফালে আমাৰ যুগল মৰা হৈছে, চাই লওক। এইটো এই ভিতৰৰ ফালে যিটো আমাৰ যুগলৰ প্ৰভিজন, এইটো আমি ভিতৰৰ ফালে আমাৰ লেপিংটো ভিতৰৰ ফালে দিয়া হৈছে। তো ছাইডত কেতিয়াও নিদিব, ছাইডত দিলে ইমান মজবুতি নহয়। তো সেইটো কাৰণে এই যুগলটো ভিতৰৰ ফালে দি দিব। আৰু তলত আমি এটা হুক মাৰি দিছোঁ, দেখিছেনে? এইটো হুকটো, এইটো পৰাপক্ষত কেতিয়াও মানে মিস্ত্ৰী ভাই বন্ধুসকলে কাম কৰি আছে যদি এইটো এই বেণ্ডটো দিবই। তো আমাৰ ৱেল্ডিং কৰা প্ৰভিজনটো ইয়াত নচলে, ৱেল্ডিং ব্ৰিজত চলে। তো ডাঙৰ ৰডৰ ৱেল্ডিংটো এইটুকুৰা যে দেখিছে, এইটো ডাঙৰ ৰডৰ কভাৰিংটো বেছি পায়। সেইটো কাৰণে এইবোৰ ৰডৰ যেতিয়া লেপিং থাকিব, বেছিকৈ 3 ফুট সোমাই থাকে, তো এইবিলাক 3 ফুট আমাৰ সোমাই আছে লেপিংবোৰ। তো আমাৰ ৰিঙৰ প্ৰভিজন আছে 5 ইঞ্চিত প্ৰভিজন দিয়া আছে। তো ডিষ্টেঞ্চো 5 ইঞ্চিত আছে। তো আমাৰ 9.5 ফুট ঢালাই হ'ব এইটো পোষ্টৰ। তো ফাৰ্ষ্ট ফ্ল'ৰ কামটো 9.5 ফুট হ'ব। 9.5 ফুটৰ ওপৰত আমাৰ 1 ফুট বিম যাব, টাই বিম। তো তাৰপিছতে আমাৰ স্লেবৰ কাম হ'ব। এইটো 10.5 ফুট হাইট হ'ব ফাৰ্ষ্ট ফ্ল'ৰটোৰ কামত। বাকী আমাৰ গ্ৰাউণ্ড ফ্ল'ৰ আমাৰ হৈ গ'ল। তো এতিয়া ফাৰ্ষ্ট ফ্ল'ৰ আমাৰ 9.5 ফুট হ'ব। তো এইফালে আমাৰ চি লাইনৰ প্ৰভিজন আছে, এইফালে আকৌ ইয়াত চি লাইন কৰিব লাগিব। তো আপোনালোকক আজি পোষ্ট আমি কেইটা বান্ধিব পাৰোঁ, কি কৰিম আপোনালোকক দেখাই আছোঁ। তো পোষ্টৰ কাম আমাৰ চলি আছে। সম্পূৰ্ণ যেতিয়া আমাৰ কেইটা পোষ্ট হয় আপোনালোকক তেতিয়া দেখাই দিম সকলোবোৰ। ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক। তো এটা পোষ্ট আমাৰ কমপ্লিট হোৱাই নাই। তো আমাৰ ইউনিভাৰ্চিটি হ'বই হ'ল। তো মানুহো কম আজি 4টা, ৰ'দো বহুত দিছে স্লেবৰ ওপৰত, কিন্তু ৰ'দটো বেছি লাগে। বাকী আমাৰ তলত এজনে ৰিং বনাই আছে, ৰিং বনোৱা কাম চলি আছে। তো এইফালে আমাৰ বিহু আৰু টুটুৱে বান্ধি আছে। তো মই চাদৰ ওপৰতে আছোঁ, মই বান্ধি আছিলোঁ, প্ৰভিজনটো দেখাই দিছোঁ। তো ৰ'দটো বহুত চোকা। তো এতিয়া যাম আমি পানীখোৱা চুটি, মানে কিবা এটা খাই আহিব লাগিব। প্ৰায় 1:30 বাজি গ'ল এতিয়া। তো তাৰপিছত আহি এটা হোৱাই নাই কমপ্লিট। তো পিছৰ পৰ্যায়টো দেখাম আপোনালোকক। তো সেয়া আমাৰ টুটু আৰু বিহুৱে পোষ্ট বান্ধি আছে, দেখিছেনে? তো এইফালে আমাৰ গ্ৰাউণ্ড ফ্ল'ৰ চেটাৰিং খোলাই নাই, অলৰেডি বাঁহ কেইটামান খুলি আমি ৰাস্তাটো উলিয়াই লৈছোঁ। ছাইডৰ বাঁহ অলপ খুলিছে আৰু, তো এইখিনি নি আছে মানে সি খুলি। তো চেটাৰিঙৰ আমাৰ যিজন ব্যক্তিক দিছোঁ সেইজনে খুলি লৈ যাব অলৰেডি, তাক মই পইচা পাতি দি থোৱা আছে কিলি। এইফালে ফাৰ্ষ্ট ফ্ল'ৰ আমাৰ এটা পোষ্টৰ আৰম্ভণি আজি, আৰু কেইদিন লাগে পজিটা ঢালি লওঁ, তাৰপিছত ইয়াত চেটাৰিং খুলি পেলাই আমি ফাৰ্ষ্ট ফ্ল'ৰ কাম আৰম্ভ কৰিম। তো ইয়াৰ গ্ৰাউণ্ড ফ্ল'ৰ আমাৰ কাম হৈ আছে। তো ইয়াতো আমি তাত ঢলাৰ পিছত আমাৰ ইয়াতো গাঁথনি হ'ব। তো আমাৰ ষ্টেয়াৰ কেছৰ কাম সম্পূৰ্ণ হৈ গ'ল গ্ৰাউণ্ড ফ্ল'ৰ। তো ওপৰ আমাৰ ফাৰ্ষ্ট ফ্ল'ৰ ষ্টেয়াৰ কেছ আছে, তো সেইখিনি ঢালিব লাগিব, সেইখিনিও দেখাম আপোনালোকক। তো পোষ্টৰ আজি কেনেধৰণে বান্ধিছোঁ সকলোবোৰ দেখাই থাকিম। এতিয়া আমাৰ খাবৰো হৈছে, আৰু গৈ আহোঁ ঘৰৰ পৰা।